নমস্কাৰ। আমাৰ এই মেইন PW ৰাস্তা এইটো বহু বছৰ ধৰি এনেকুৱা খাল বিল হৈ আছিল। মাজতে BTC গঠন হোৱাৰ পিছত অলপমান আমি সকাহ পালোঁ, ৰাস্তাটো অলপ ভাল হৈছিল। এতিয়া মোটামুটি 4-5 বছৰ ধৰি গোটেই গাঁটা সদৃশ মানে এই ৰাস্তাটো কোনো পাব্লিক মানে অহা যোৱা ভালদৰে কৰিব নোৱাৰে। আমি যিমান জনপ্ৰতিনিধি পালোঁ গোটেইবিলাক কামচোৰ। গতিকে এইবাৰ আমি 4 মেলৈকে আমি আশাৰে বাট চাই আছোঁ যে এইবাৰ বিধায়কগৰাকী আমাৰ কামখিনি কৰিব লাগে বুলি আমি আশাৰে বাট চাই আছোঁ। আৰু আমাৰ BTCৰ ইলেকশ্যনৰ আগত BJPয়ে হওক BPFয়ে হওক কম্পিটিশ্যন কৰি আমাৰ ইয়াত মানে শিল বালি ছটিওৱাৰ ৰাজনীতি কৰিলে। গতিকে এতিয়া জয়ী হোৱাৰ পিছত কিমানখিনি আমাৰ পাব্লিকক মানে সহায় কৰিছে বা ৰাস্তা ঘাট পদূলি এইবিলাকৰ মানে গুৰুত্ব দিছে, গতিকে আমি সেইটো কিন্তু দেখা নাই। গতিকে আমি জনগণক আহ্বান জনাইছোঁ, গতিকে আমাৰ যদি ৰাস্তাটো সম্পূৰ্ণ বহীকৰণ কৰিব দিব নোৱাৰে, তথাপিতো আমাৰ ৰাস্তাৰ গাঁতকেইটা আমাক JCBৰে সমান কৰি দিব লাগে, যাতে গাঁতকেইটা মাৰি আমাৰ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰিব পাৰে। কথাটো আমি আজি নহয় বহুত দিনৰ পৰা দেখি আছোঁ, কৰি আছোঁ, কিন্তু কোনো আমাৰ ফল ধৰা নাই। বিশেষকৈ আমাৰ যিখন বিদ্যালয় মাগুৰমাৰী কলবাৰী হাইস্কুল, সেইখন স্কুলত বহুত দূৰৰ পৰা ল'ৰা ছোৱালী আহে, এই ৰাস্তাৰে আহে। কিন্তু এতিয়া তেওঁলোকে এই ৰাস্তাৰে আহোঁতে কিমান সময় যে তেওঁলোকৰ যায় এই কথাটো আমিহে গম পাওঁ। আৰু কিমানখন চাইকেল বা বাইকৰ মাজত সংঘৰ্ষ হৈছে বা কোনোবা ছাত্ৰটি পৰিছে, কেতিয়াবা স্কুললৈ আহি আকৌ ফিৰি যাবলগীয়া অৱস্থা এটা হৈছে। তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি চৰকাৰী পক্ষকে হওক, বৰ্তমানতো চৰকাৰ নাই বা আমাৰ চৰকাৰখন আছে যদিও নতুন চৰকাৰ কোন আহিব বা যিবিলাক আমাৰ ৰুলিং পাৰ্টি আছে বা তেখেতসকলে এই ৰাস্তাৰ ব্যৱস্থাটো ল'লে ভাল হ'ল। মাজতে অকণমান কচাৰে কৰিছিল, তাৰপিছত আকৌ তেনেকুৱা অৱস্থা হ'ল। এতিয়া এই অৱস্থাটো কৰি আছে কি আমাৰ যিটো অসম মেলাত সোমাইছে, কিন্তু 2-3বাৰ হেনো হৈছে আৰু কি মানে এই কি বুলি কয় এইটো আমাৰ টেণ্ডাৰ হৈছে, টেণ্ডাৰটো আকৌ মানে কেঞ্চেল হয়, আকৌ ৰিটেণ্ডাৰৰ কথা কয়। তেনেকৈ কৰোঁতে আমাৰ জেনেৰেশ্যনবিলাক ইতিমধ্যে এই ভুক্তভোগী জেনেৰেশ্যনখিনিয়ে বহু সমস্যাত পৰি গৈ কিছুমান হয়তো আমাৰ মাজৰ পৰা আঁতৰিয়ে গ'ল, ৰাস্তাটো ভাল নেদেখিলে। এতিয়া আমি ভাবোঁ কি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হওক বা আমাৰ যিখিনি গাঁৱলীয়া বা কৃষক সমাজ আছে, তেওঁলোকে কম সময়তে কামখিনি কৰিব পৰাকৈ হ'লে আমাক ৰাস্তাটো লাগে। আৰু এই ৰাস্তাটো যিমান সোনকালে পাৰি কৰিলে, বিশেষকৈ ছাত্ৰ সংগঠনবিলাকো যদি ইয়াত সহযোগ কৰে, আমি আচলতে ছাকচেছ হ'ব পাৰিম বুলি আশা কৰোঁ। কিন্তু কোনো ক্ষেত্ৰতে আমি দেখা নাই। এই বাছখন আহিছে দেখিছে, এখন আহিলে কিমান সময় লাগে হিচাপ নাই। আৰু আমি যেতিয়া বাইক লৈ যাওঁ বা সৰু গাড়ী লওঁ, আমি সেই গাড়ী লৈ গ'লেও ত'ত খুন্দা লাগিবলৈ আমাৰ গাড়ীৰ মানে মূৰখনে আজি বাহিৰত মানে পঠাব লগা হৈছে মেকানিকৰ ওচৰত। সেইকাৰণে ভাবিছোঁ কম সময়তে আমাৰ এই বতৰৰ মাজতে আমাৰ ৰিপেয়াৰিং কৰি হ'লেও মানুহখিনি মটৰিং কৰিলে তাৰমানে আমাৰ কাৰণে ভাল হয় আৰু ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱাত সুবিধা হয়। আৰু বাকী যিখিনি আমাৰ পেচেঞ্জাৰ আছে, মেডিকেলত যোৱাই হওক বা ক'ৰবাত যোৱাই হওক, অফিচ ষ্টাফে হওক, সকলোৰে সুবিধা হয়। এইখিনিকে আমি আশা কৰিছোঁ আপোনালোকৰ থ্ৰুত।